এই ব্যাগে একটু সাইডত এবার সাইডে একটু সাইডে না মই সন্মানীয় সভাপতি মহোদয় কাৰ্যসূচী অনুৰোধ জনাইছোঁ। একটু সাইড নাই দে মুখে দিয়া খান প্রথম খান সড়ক দিয়া সব দিয়ে যাওয়া মই সন্মানীয় সভাপতি মহোদয় মই প্ৰথমতে আমি কৰে মই পৰিষদৰ মানি কৰিছোঁ মই শ্ৰী হৰি মন্দিৰৰ মই পতাকা আমাৰ ৰাম মহোৎসৱ তাত দায়িত্ব থকাত অকণমান আহি পাওঁতে দেৰি হ'ল। মই কাৰ্যকৰ্তাসকলক কৈছিলোঁ যে সময়মতে কৰিব পাৰে, কিন্তু তেখেতসকলে মোৰ প্ৰতি থকা মৰমৰ কাৰণে অলপ দেৰি কৰি দিলে। যিয়ে নহওক সকলোৱে আহি আজি এই পবিত্ৰ অনুষ্ঠানত এই পতাকা উত্তোলনেৰে আমি শুভাৰম্ভণি কৰিলোঁ আৰু আগন্তুক 13 দিনীয়া এই ৰাস মহোৎসৱখনি যাতে আমি অত্যন্ত সুকলমে সুন্দৰভাৱে চলাব পাৰোঁ তাৰ কাৰণে সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ। বিগত প্ৰায় 1 মাহ ধৰি আমাৰ সকলো হৰি মন্দিৰৰ আজীৱন সভ্য হৰিভকতসকলে অত্যন্ত আৰু এই অঞ্চলৰ শুভাকাংক্ষী ৰাইজে অত্যন্ত কষ্ট অত্যন্ত দায়িত্ব সহকাৰে নিজৰ দায়িত্বসমূহ পালন কৰি এই পৰ্যায়লৈ আনিছে। মই ভাবোঁ যে আগন্তুক এই 13টা দিনো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। ইতিমধ্যে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি ভাৰতবৰ্ষৰ প্ৰশস্ত শিল্পী আমাৰ ৰামায়ণৰ ৰাম সীতাক্ষেত্ৰ যি শিল্পী আমাৰ অৰুণ গভীল ডাঙৰীয়া আৰু দীপিকা চিকলীয়া ডাঙৰীয়া ইতিমধ্যে গুৱাহাটীত আহি উপস্থিত হৈছে আৰু তেখেতৰ সম্পূৰ্ণ সংগীবৃন্দ আহি উপস্থিত হৈছে আৰু 5 বজাৰ লগে লগে তেখেতসকলে ইয়াত উপস্থিত হ'ব আৰু আমি শোভাযাত্ৰাৰে আমাৰ পিছৰ কাৰ্যসূচীৰ আৰম্ভণি কৰিম। গতিকে মই সকলোলৈকে শুভেচ্ছা জনোৱাৰ লগে লগে আগন্তুক ৰাস উৎসৱৰ প্ৰতিটো কাৰ্যসূচীতে সহযোগিতা বিচাৰিছোঁ, উপস্থিতি বিচাৰিছোঁ আৰু
হৰি মন্দিৰৰ সকলো কাৰ্যনিৰ্বাহক সদস্য, আজীৱন সভ্য, শুভাকাংক্ষী আৰু আজি ইয়াত উপস্থিত সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ শ্ৰীচৰণত সেৱা জনাই আশীৰ্বাদ বিচাৰিছোঁ। আমাৰ প্ৰভু শ্ৰীকৃষ্ণৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ যাতে আজিৰে পৰা আৰম্ভ হোৱা এই ৰাস মহোৎসৱখিনি অত্যন্ত সুকলমে সকলোৰে আশীৰ্বাদত চলি যায়, তাকে কামনা কৰি আপোনালোক সকলোলৈকে পুনৰবাৰ ধন্যবাদ, শুভেচ্ছা আৰু কৃতজ্ঞতা জনাই আনুষ্ঠানিকভাৱে এই ৰাস মহোৎসৱ শুভাৰম্ভণি হোৱা বুলি ঘোষণা কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z।